নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই প্ৰণৱ খটিয়ৰা। আমি আলোচনা কৰি আছিলো আছাম এণ্ড ইটছ পিপলছ আৰু আছাম এণ্ড ইটছ পিপলছৰ আছাম হিষ্ট্ৰীৰ আমি এই ভিডিঅ'টো লৈ আহিছো। আৰু এই ভিডিঅ'টো আপকামিং এক্সামছ অৰ্থাৎ টেটকাম ৰিক্ৰুইটমেণ্ট ADI 2.0 আৰু আছাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, য'ত আজি আমি টপ 23 MCQ সমূহ আলোচনা কৰিম। আৰু এইখিনি প্ৰশ্ন চোৱাটো খুবেই প্ৰয়োজন। আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। আৰু লগতে আপোনালোকে অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। ত' বন্ধু বান্ধৱীসকল, দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব। ছাদুল্লাৰ মিত্ৰজোঁট চৰকাৰ কেতিয়া গঠন হৈছিল? আৰু অপশ্যনসমূহ দিয়া আছে 2 এপ্ৰিল 1938 চন, 1 এপ্ৰিল 1937 চন, 1 আগষ্ট 1938 চন, আৰু অপশ্যন ডিত আছে 1 ডিচেম্বৰ 1938 চন। আৰু ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1 এপ্ৰিল 1937 চন। 1 এপ্ৰিল 1937 চনত ছাদুল্লাৰ মিত্ৰজোঁট চৰকাৰ গঠন কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল? আৰু অপশ্যনসমূহত দিয়া আছে এ 1818, অপশ্যন বিত দিয়া আছে 1816, অপশ্যন চিত দিয়া আছে 1817, আৰু অপশ্যন ডিত দিয়া আছে 1821। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1821 চন। আৰু প্ৰথম আক্ৰমণটো আমি জানো যে 1817, আৰু দ্বিতীয়টো আছিল 1819, আৰু তৃতীয়টো হ'ল 1821। অৰ্থাৎ আমি অযুগ্ম সংখ্যাকেইটা কাউণ্ট কৰিলেই হ'ল 17ৰ পিছৰ 21লৈকে। তো এটা সহজতে আমি মনত ৰাখিব পাৰিম, এইটো এটা ট্ৰিকৰ সহায়ত ন। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 3 নম্বৰ প্ৰশ্নটো হৈছে কোন আহোম স্বৰ্গদেউৰ দিনৰ পৰা আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছিল? আৰু অপশ্যনসমূহত দিয়া আছে এ চুহুংমুং, অপশ্যন বিত দিয়া আছে চুলাংফা, অপশ্যন চিত দিয়া আছে চুখুংফা, অপশ্যন ডিত দিয়া আছে চুকাফা। আৰু আমি সকলোৱে জনা ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। আৰু চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়, ওপৰজনা দিহিঙীয়া বুলিও কোৱা হয়, আৰু তেওঁ প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল। ঠিক আছে, এইটো জানিব লাগিব, খুব গুৰুত্বপূৰ্ণ চুহুংমুং আমাৰ বাবে। আৰু তেওঁ কি কি নিৰ্মাণ কৰিছিল, কি কি পদবী সৃষ্টি কৰিছিল? আৰু চুহুংমুঙৰ পদবী যদি আমি চাওঁ, চুহুংমুঙে কি কৰিছিল, শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই, ঠিক তেনেদৰে কি কৰিছিল, তেওঁ বৰপাত্ৰ গোহাঁই নামৰ পদবীটি সৃষ্টি কৰিছিল। এইখিনি খুব গুৰুত্বপূৰ্ণ, জানিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। কোনজন আহোম স্বৰ্গদেউ চুপুংমুং নামেৰেও পৰিচিত আছিল? আৰু অপশ্যনসমূহ দিয়া আছে উদয়াদিত্য সিংহ, অপশ্যন বিত দিয়া আছে ৰুদ্ৰসিংহ, অপশ্যন চিত দিয়া আছে লক্ষী সিংহ, আৰু অপশ্যন ডিত দিয়া আছে চক্ৰধ্বজ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো, আৰু তেওঁ হৈছে অপশ্যন ডি, চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল চুপুংমুং। আৰু উদয়াদিত্য সিংহৰ আমি জানো শূন্যৎফা, উদয়াদিত্য সিংহৰ। আৰু ৰুদ্ৰসিংহকতো আমি জানোৱেই চুখ্ৰুংফা। তো এইখিনি মনত ৰাখিব লাগিব। 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। আহোমৰ পাইক ব্যৱস্থা অনুসৰি ফুকনৰ অধীনত কিমানজন পাইক আছিল বা কিমান পাইক আছিল? আৰু অপশ্যনসমূহত দিয়া আছে এ 1000, অপশ্যন বিত দিয়া আছে 20, অপশ্যন চিত দিয়া আছে 6000, আৰু অপশ্যন ডিত দিয়া আছে 3000। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 6000। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীনিবাস আয়েংগাৰে সভাপতিত্ব কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন পাণ্ডুত অনুষ্ঠিত হৈছিল? আৰু অপশ্যনসমূহত দিয়া আছে এ 42nd, অপশ্যন বিত দিয়া আছে 41, অপশ্যন চিত দিয়া আছে 45, আৰু অপশ্যন ডিত দিয়া আছে 26। অ'কে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 41তম, অৰ্থাৎ 41তম অধিৱেশনখন পাণ্ডুত অনুষ্ঠিত হৈছিল। আৰু ইয়াৰ সভাপতিত্ব কোনে কৰিছিল? শ্ৰীনিবাস আয়েংগাৰে। মনত ৰাখিব লাগিব, এইটো খুব গুৰুত্বপূৰ্ণ। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে বিপ্লৱী সংগঠন সেৱা সংঘ কোনে গঠন কৰিছিল? আৰু অপশ্যনসমূহত দিয়া আছে অম্বিকাগিৰি ৰায় চৌধুৰী, অপশ্যন বিত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চিত দিয়া আছে পুষ্পলতা দাস, আৰু অপশ্যন ডিত দিয়া আছে কুলধৰ চলিহা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অম্বিকাগিৰি ৰায় চৌধুৰী, হয়নে? আৰু অম্বিকাগিৰি ৰায় চৌধুৰী এগৰাকী উল্লেখযোগ্য কবি, আমি জানো তেওঁ স্বাধীনতাৰ পূৰ্বে বহু কবিতা তেনেকুৱা ৰচনা কৰি গৈছে, দেশপ্ৰেমমূলক, হয়নে? মানে আমাৰ তেজ গৰম কৰি যোৱা বিধৰ কবিতা তেওঁ ৰচনা কৰিছিল। ধৰ ঝাৰু ধৰ ভাই, আৰু তেওঁ এখন নাটক ৰচনা কৰিছিল বন্দিনী ভাৰত বুলি। আৰু এইখিনি জানিব লাগিব। আৰু ধৰ ঝাৰু ধৰ ভাই আমি জানোৱেই, সকলোৱে পঢ়িছোঁ, নহয়নে? আৰু এটা লিখিছিলে এইটো নহয় সময় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। আৰু অগ্নিবীণাৰ টান কবিতাটো আমাৰ অম্বিকাগিৰি ৰায় চৌধুৰীদেৱে
ৰচনা কৰিছিল 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আহোমসকলৰ বিদ্যাৰ দেৱী কোন আৰু অপশ্যনসমূহত দিয়া আছে এফ্ৰাচেং মুং অপশ্যন বি দিয়া আছে ফাই অপশ্যন চি দিয়া আছে জাচিংফা আৰু অপশ্যন ডি দিয়া আছে লেংডন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আহোমসকলৰ বিদ্যাৰ দেৱী হৈছে জাচিংফা ঠিক আছে 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 9 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনজন ৰজা কোচ সাজুৰ শাসক নাছিল চাব লাগিব আমি আৰু অপশ্যনসমূহত দিয়া আছে পৰীক্ষিত নাৰায়ণ অপশ্যন বি দিয়া আছে ৰঘুদেৱ আৰু অপশ্যন চি দিয়া আছে লক্ষ্মী নাৰায়ণ আৰু অপশ্যন ডি দিয়া আছে আটাইকেইজনেই কোচ সাজুৰ ৰজা আৰু ইয়াৰ ভিতৰত আমাক লক্ষ্মী নাৰায়ণ নহয় যেন লাগিছে হয়নে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মী নাৰায়ণ কোচ সাজুৰ শাসক নাছিল ঠিক আছে 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল আৰু অপশ্যনসমূহত দিয়া আছে এ ছবিলাল উপাধ্যায় অপশ্যন বি দিয়া আছে কুলধৰ চুলিহা অপশ্যন চি দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি দিয়া আছে দেৱীচৰণ বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুলধৰ চুলিহা 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 11 নম্বৰ প্ৰশ্নটো হৈছে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ প্ৰতিনিধিৰ নাম কি আছিল আৰু অপশ্যনসমূহত দিয়া আছে এ লীলাধৰ বৰুৱা অপশ্যন বি দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱাল অপশ্যন চি দিয়া আছে লীলাবৰ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লীলাধৰ বৰুৱা লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অসমৰ প্ৰতিনিধি আৰু চন্দ্ৰকুমাৰ আগৰৱালাক আমি চিনি পাওঁ তেওঁ ৰোমান্টিক যুগৰ এগৰাকী শ্ৰেষ্ঠ কবিয়ে বুলি ক'ব লাগিব আৰু তেওঁ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বন কুঁৱৰী ৰচনা কৰিছিল আৰু তেওঁ জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱাই প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি উল্লেখ কৰিছিল আৰু আমি কি জানিব লাগিব যে চন্দ্ৰকুমাৰ আগৰৱালাৰ সাহিত্য কৃতি যথেষ্টখিনি জানিবলগীয়া তো তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে পিয়লি ফুকন অপশ্যন বি দিয়া আছে পিয়লি বৰুৱা অপশ্যন চি দিয়া আছে কুশল কোঁৱৰ আৰু অপশ্যন ডি দিয়া আছে বদন বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিয়লি বৰুৱা আৰু মনত ৰাখিব লাগিব যে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল তেওঁলোক চিপাহী বিদ্ৰোহত তেওঁলোক জড়িত আছিল তো সেইকাৰণে তেওঁলোকক ফাঁচি দিয়া হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ছাদুল্লা মিত্ৰজোঁট চৰকাৰ গঠনৰ সময়ত অসমৰ গভৰ্ণৰ জেনেৰেল কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ৰবাৰ্ট নীল ৰুইড অপশ্যন বি দিয়া আছে নিকোলাছ ডট বিটছন বেল অপশ্যন চি দিয়া আছে আকবৰ হাইদেৰী আৰু অপশ্যন ডি দিয়া আছে হেনৰী জোচেফ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবাৰ্ট নীল ৰিড 14 নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনখন ঠাই চিপাহী বিদ্ৰোহৰ সৈতে জড়িত আৰু অপশ্যনসমূহ দিয়া আছে নৰ্থ বুক গেট অপশ্যন বি দিয়া আছে কটন কলেজ অপশ্যন চি দিয়া আছে মালেগাঁৱৰ ধ্বংসাৱশেষ আৰু অপশ্যন ডি দিয়া আছে সূৰ্য পাহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মালেগাঁৱৰ ধ্বংসাৱশেষ 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 15 নম্বৰ প্ৰশ্নটো হৈছে এই ঐতিহাসিক স্থানসমূহৰ ভিতৰত কোন স্থানত গুপ্ত স্থাপত্যৰ উদাহৰণ আছে তলত উল্লেখ কৰা স্থানসমূহৰ ভিতৰত কোনটো গুপ্ত স্থানৰ স্থাপত্যৰ উদাহৰণ আছে বুলি কোৱা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে দ পৰ্বতীয়া অপশ্যন বি দিয়া আছে সূৰ্য পাহাৰ অপশ্যন চি দিয়া আছে মদন কামদেৱ আৰু অপশ্যন ডি দিয়া আছে অগ্নিগড় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ পৰ্বতীয়া আৰু দ পৰ্বতীয়া ক'ত আছে আপোনালোকে কমেণ্ট বক্সত আমাক জনাব বুলি আমি আশা ৰাখিলোঁ আৰু সূৰ্য পাহাৰ আমি জানো ক'ত আছে গোৱালপাৰাত আছে আৰু অগ্নিগড়টো সকলোৱে জানো নহয়নে ঊষা অনিৰুদ্ধৰ প্ৰেমৰ কাহিনী জড়িত হৈ আছে তো তেজপুৰত অ'কে 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 16 নম্বৰ প্ৰশ্নটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে এই বৰ্মনসকলে অপশ্যন বি দিয়া আছে আহোমসকলে অপশ্যন চি দিয়া আছে কছাৰীসকলে আৰু অপশ্যন ডি দিয়া আছে পালসকলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পালসকলে এইখিনি আমি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষয়ে অকণ আলোচনা কৰি লওঁ যে এইখিনি মনত ৰাখিব যে অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এটি দেৱালয় হৈছে হয়গ্ৰীৱ মাধৱ অৰ্থাৎ ঐতিহাসিক দেৱালয় এখন আৰু এই দেৱালয় হাজোৰ মণি পৰ্বত নামৰ এটা টিলাৰ ওপৰত অৱস্থিত এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত চাম আমি বিষ্ণুৰ এক অৱতাৰ হয়গ্ৰীৱক আৰু হয়গ্ৰীৱ কেনেকুৱা আছিলে ঘোঁৰাৰ মূৰসহ বিষ্ণু হয়গ্ৰীৱ হয় তেওঁক ইয়াত পূজা অৰ্চনা কৰা হয় আৰু সংস্কৃত ভাষাত যদি আমি চাওঁ হয় মানে হৈছে ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ জানিব লাগিব ডিঙি মানে ঘোঁৰা আৰু ডিঙি এতিয়ালৈকে আমি পালোঁ সেয়েহে এই মন্দিৰটোক হয়গ্ৰীৱ মন্দিৰ বুলি কোৱা হয় বৌদ্ধসকলৰ বাবে ই হৈছে এটি পবিত্ৰ স্থান তেওঁলোকে পবিত্ৰ স্থান বুলি গণ্য কৰি আহিছে আৰু বৌদ্ধসকলৰ মতে বা বৌদ্ধসকলে বিশ্বাস কৰে যে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই স্থানতে মুখ্য বা নিৰ্বাণ লাভ কৰিছিল
আৰু সেইকাৰণে হয়গ্ৰীৱ মাধৱ মন্দিৰ খুব গুৰুত্বপূৰ্ণ 17 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ৰংঘৰৰ চূড়ান্ত ৰূপ কোনে দিছিল আৰু অপশ্যনসমূহ দিয়া আছে ৰুদ্ৰসিংহ অপশ্যন বিত দিয়া আছে শিৱসিংহ অপশ্যন চি দিয়া আছে প্ৰমত্ত সিংহ আৰু অপশ্যন ডিত দিয়া আছে কন্দপেশ্বৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি প্ৰমত্ত সিংহই ৰংঘৰৰ চূড়ান্ত ৰূপ দিছিল বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ নামদাঙৰ শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছে আৰু অপশ্যনসমূহত দিয়া আছে এ উলমা শৈলী অপশ্যন বি দিয়া আছে কেণ্টিলিভাৰ শৈলী অপশ্যন চি দিয়া আছে আৰ্চ শৈলী আৰু অপশ্যন ডিত দিয়া হৈছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি আৰ্চ শৈলী আৰু মৰমৰ বন্ধু বান্ধৱীসকল যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ কাৰণ আমি উৎসাহ পাওঁ আৰু লগতে ভিডিঅ'সমূহত লাইক কৰিবই 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি তলৰ কোনটো মানুহৰ দ্বাৰা নিৰ্মিত হ্ৰদ আৰু অপশ্যনসমূহ দিয়া আছে জয়সাগৰ অপশ্যন বিত দিয়া আছে ৰংঘৰ অপশ্যন চিত দিয়া আছে শিৱদৌল আৰু অপশ্যন ডিত দিয়া আছে অগ্নিগড় আৰু আমি জানো এইটো হৈছে জয়সাগৰ আৰু জয়সাগৰ কোনে খন্দুৱাইছিল ৰুদ্ৰসিংহই আৰু ৰুদ্ৰসিংহৰ আহোম নাম হৈছে চুখ্ৰুংফা আৰু ৰুদ্ৰসিংহই তেওঁৰ মাতৃৰ স্মৃতিত অৰ্থাৎ মাকৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দুৱাইছিল জয়সাগৰ জয়দৌল হয়নে 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ মৈদামবোৰৰ আকৃতি কাৰ দৰে আৰু অপশ্যনসমূহত দিয়া আছে এ পিৰামিড অপশ্যন বিত দিয়া আছে বাগিচা অপশ্যন চি দিয়া আছে সমাধি আৰু অপশ্যন ডিত দিয়া আছে আৰ্চ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পিৰামিড 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 21 নম্বৰ প্ৰশ্নটো হৈছে কোনখন স্থানত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত অৱশেষ একেলগে আছে আৰু অপশ্যনসমূহত দিয়া আছে সূৰ্য পাহাৰ অপশ্যন বিত দিয়া আছে মালেগড় অপশ্যন চিত দিয়া আছে কামাখ্যা মন্দিৰ আৰু অপশ্যন ডিত দিয়া আছে কোণাৰ্ক আৰু কোণাৰ্কৰ সূৰ্য মন্দিৰ ক'ত আছে উৰিষ্যাত আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰ ক'ত আছে গোৱালপাৰাৰ পৰা 12 কিলোমিটাৰ দূৰত আছে ঠিক আছে সূৰ্য মন্দিৰ আছে তাত শ্ৰী সূৰ্য পাহাৰত মন্দিৰ আছে আমাৰ সূৰ্য মন্দিৰ 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 22 নম্বৰ প্ৰশ্নটো হৈছে মদন কামদেৱ কোন শতিকাৰ আৰু অপশ্যনসমূহত দিয়া আছে এ নৱম শতিকা অপশ্যন বিত দিয়া আছে 13 শতিকা অপশ্যন চিত দিয়া আছে 1200 শতিকা আৰু অপশ্যন ডিত দিয়া আছে 1600 শতিকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নৱম শতিকা 23 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 23 নম্বৰ প্ৰশ্নটো হৈছে ৰুদ্ৰসিংহই জয়সাগৰ কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ পিতৃ অপশ্যন বিত দিয়া আছে মাতৃ অপশ্যন চিত দিয়া আছে ভগ্নী আৰু অপশ্যন ডিত দিয়া আছে জীয়েক আৰু আমি ইতিমধ্যে আলোচনাও কৰিলোঁ আৰু তেওঁ জয়সাগৰ নিৰ্মাণ কৰিছিল তেওঁৰ মাতৃৰ স্মৃতিত আৰু তেওঁৰ মাতৃ কোন আছিল জয়মতী কুঁৱৰী আৰু লৰালি কালৰ নাম যদি আমি চাওঁ ৰুদ্ৰসিংহৰ আৰু সেইটো হ'ব লাই কোঁৱৰ আৰু ৰুদ্ৰসিংহৰ আহোম নাম মনত ৰাখিব লাগিব চুখ্ৰুংফা প্ৰায় পৰীক্ষাসমূহত প্ৰশ্ন দি থকা দেখিবলৈ পোৱা যায় তো এতিয়া ৰুদ্ৰসিংহ বুলি ডাইৰেক্ট নাহে মানে কি হয় যে পাজুল অৰ্থাৎ কম্পিটিশ্যন লেভেলটো হাই কৰিবৰ কাৰণে তো আহোম নামখিনি সুধিবলৈ আৰম্ভ কৰিছে সেইকাৰণে আমি জানিব লাগিব যে আমি যিবিলাক হিন্দু দাদাৰ নামখিনি আমি জানো হিন্দু নাম কিন্তু তেওঁলোকৰ আহোম নামক লৈ পেলাই আমাক পাজুল সৃষ্টি হৈ থাকে যে পৰীক্ষা হলত আমি কনফিউজনত পৰোঁ সেইকাৰণে আমি মনত ৰাখিব লাগিব হয়নে চুহুংমুং দিহিঙীয়া ৰজা বুলি কোৱা হয় তেনেকৈ আৰু আমাৰ মনত ৰাখিব লাগিব প্ৰতাপ সিংহক চুচেংফা বুলি কোৱা হয় তো এইখিনি জানিব লাগিব ঠিক আছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মনৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভালদৰে থাকক ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক থেংক ইউ ধন্যবাদ জয় আই অসম